নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া আঘোণ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 21 নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। কঠোৰ মুখ্যমন্ত্ৰী, জুবিন ক্ষেত্ৰত মদ ধলাসকলক মই চুচৰাই আনি গ্ৰেপ্তাৰ কৰিম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মদ খুৱাই হত্যা কৰা হৈছিল। জুবিন গাৰ্গৰ হত্যাৰ তদন্ত অব্যাহত ৰখা SIT-য়ে প্ৰস্তুত কৰি থকা অভিযোগনামাত এই কথা উল্লেখ কৰা হৈছে। জুবিন গাৰ্গক ন্যায় প্ৰদান প্ৰসংগত পুনৰ শিল্পীগৰাকীক হত্যা কৰা হৈছিল বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মন্তব্য, তদন্তত স্পষ্ট হৈছে যে জুবিন গাৰ্গে মদ খাব বিচৰা নাছিল, জুবিনক মদ খুওৱা হৈছিল আৰু মদ খুৱাই জুবিনক হত্যা কৰা হৈছিল। এয়া তদন্তত প্ৰকাশ পাইছে। এতিয়া লুকুৱাবলৈ একো নাই। গৃহ মন্ত্ৰালয়ৰ পৰা আমি অনুমোদন লাভ কৰিছোঁ। গতিকে যিসকল বুদ্ধিজীৱীয়ে জুবিনক মদৰ লগত তুলনা কৰিছিল তেওঁলোকে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত। যদি সুধাকণ্ঠ ভূপেন হাজৰিকাক নতুন প্ৰজন্মই গানেৰে চিনি পায়, যদি ভূপেন হাজৰিকাক মানুহে মানুহৰ বাবে শ্বহীদ প্ৰণামো তোমাক গানেৰে চিনি পায়, তেন্তে জুবিনক কি মদেৰে চিনি পাব? জুবিনক চাধাৰ টেমেৰে চিনি পাব? এয়া জুবিন গাৰ্গৰ প্ৰতি ন্যায় হ'বনে? 38,000 গান নোহোৱা হৈ যাব নেকি? এইবুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীজনে। মুখ্যমন্ত্ৰীয়ে জুবিনক ন্যায় প্ৰদানৰ ক্ষেত্ৰত অধিক কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে জুবিন ক্ষেত্ৰত মদ ধলাসকলক মই চুচৰাই আনি গ্ৰেপ্তাৰ কৰিম। চাৰ্জশ্বীট দিয়ালৈ মই ৰৈ আছোঁ। চাৰ্জশ্বীটত এই কথা স্পষ্ট হৈছিল যে জুবিনে মদ খোৱা নাছিল। গতিকে ইয়াৰ পিছত কোনো মদাহীয়ে যদি জুবিন ক্ষেত্ৰত মদ ঢালে তেওঁক চুচৰাই আনি গ্ৰেপ্তাৰ কৰা হ'ব। অভিযোগনামা দাখিলৰ পিছত যিয়ে সমাধি ক্ষেত্ৰত মদ খাই যাব, যিয়ে মদ ঢালিব তেওঁকো টানি চুচৰাই অনা হ'ব আৰক্ষী থানালৈ। এইদৰে সকিয়নি দিয়া দেখা গ'ল আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সুৰৰ সম্ৰাটক সুৰেৰে সোঁৱৰণ 2 শতাধিক কণ্ঠশিল্পীৰ অসমৰ উদ্যোগত জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য শীৰ্ষক অনুষ্ঠান। প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন দুমাহ। বিগত 19 ছেপ্টেম্বৰত সমগ্ৰ অসমবাসীক কন্দুৱাই জীৱননাটৰ সামৰণি পেলাইছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি 19 নৱেম্বৰত ৰাজ্যৰ কণ্ঠশিল্পীসকলে আয়োজন কৰে জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য শীৰ্ষক এটি অনুষ্ঠানৰ। উক্ত অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সহিতে শ্ৰদ্ধাঞ্জলি জনোৱা হয় প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ সদিয়া, গায়ত্ৰী হাজৰিকা, বাঁহীবাদক দীপক শৰ্মাৰ লগতে 2025 বৰ্ষত আমাৰ মাজৰ পৰা হেৰাই যোৱা সাংস্কৃতিক জগতৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি। চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত কণ্ঠশিল্পী অসমৰ উদ্যোগত আয়োজন কৰা হয় এই বিশেষ অনুষ্ঠানৰ। জুবিন গাৰ্গৰ সৃষ্টিৰাজি চিৰদিনলৈ জীয়াই ৰখাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই 200 গৰাকীতকৈও অধিক কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰে। শিল্পীগৰাকীয়ে কণ্ঠদান কৰা ভক্তিমূলক গীত, আধুনিক গীত, লোকসংগীত, জনজাতীয় গীতকে ধৰি প্ৰায় 21টা গীত পৰিৱেশন কৰা হয় এই অনুষ্ঠানত। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰায়ভাগ গীতেই দলীয়ভাৱে পৰিৱেশন কৰা হয়। আনহাতে প্ৰায় 80 গৰাকী বাদ্যযন্ত্ৰীয়ে বেলেগ বেলেগ গ্ৰুপত বাদ্যযন্ত্ৰ সংগত কৰে। উক্ত অনুষ্ঠানটোৰ গীতসমূহ এৰেঞ্জৰ বাবে দিগন্ত ভাৰতী, পলাশ সূৰ্য গগৈ, পাপু গগৈক ধৰি প্ৰায় 10 গৰাকীমান সংগীত পৰিচালকক দায়িত্ব দিয়া হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিউয়ৰ্ক টাইম স্কোৱেৰত শাৰী সমদল, সমাদৃত অসমীয়া মেখেলা চাদৰ। ভাৰতীয় নাৰীৰ মোহনীয় পোচাক হৈছে শাৰী আৰু অসমীয়া মহিলাৰ দৃষ্টিনন্দন মেখেলা চাদৰ আছে এক বিশ্বজোৰা সুনাম। বিশ্বৰ প্ৰান্তে প্ৰান্তে সমাদৰ লাভ কৰা শাৰী আৰু মেখেলা চাদৰক অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াসেৰে 16 নৱেম্বৰত আমেৰিকাৰ নিউয়ৰ্কৰ এখন চহৰত এক অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। UMA গ্ল'বেল নামৰ অনুষ্ঠানটোৱে 4 গোজ গ্ল'বেল শীৰ্ষক কাৰ্যসূচীৰ অংশৰূপে বিশ্বখ্যাত আমেৰিকাৰ চহৰখনৰ টাইম স্কোৱেৰত শাৰীযাত্ৰা অৰ্থাৎ শাৰী পৰিহিত মহিলাৰ এটি বাৰেবৰণীয়া সমদল উলিয়ায়। নিউয়ৰ্কস্থিত ভাৰতীয় কনচুলেট জেনেৰেলৰ সহযোগত উলিওৱা এই সমদলত বিশেষ স্থান লাভ কৰে মনোমোহা অসমীয়া মেখেলা আৰু চাদৰে। এই অনুষ্ঠানৰে সংগতি ৰাখি আমেৰিকা নিবাসী অসমীয়া যুৱতী কংকনা গোস্বামীয়ে
মুগাৰ মেখেলা চাদৰ পৰিধান কৰি বিহু নৃত্য প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁ বিহু নৃত্য প্ৰদৰ্শনৰ বাবে UMA গ্লোবেল প্ৰশংসা পত্ৰও প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে ভাৰতীয় শাৰীৰ লগতে অসমীয়া মেখেলা চাদৰে আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰাৰ লগতে মহিলা সবলীকৰণতো সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বহিৰাজ্যৰ কোনো ভোটাৰ অসমৰ ভাগ্য নিয়ন্তা হ'ব নোৱাৰে। SRৰ বিতৰ্কক লৈ আছুৰ প্ৰতিক্ৰিয়া। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী চমুকৈ SRক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। বিশেষকৈ কৰ্মসূত্ৰে বহিৰাজ্যৰ পৰা অহা লোকে ইয়াৰে বাসিন্দা হোৱাৰ ইচ্ছাৰে এমাহটো বাদেই দুদিনৰ আগতে আহি থাকিলেও ভোটাধিকাৰৰ বাবে আবেদন কৰিব পৰাৰ ব্যৱস্থাক লৈ ৰাজ্যজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈ থকা দেখা গৈছে। ৰাজ্যৰ বিভিন্ন দল সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। এই ক্ষেত্ৰত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে অসমত জনপ্ৰতিনিধি কোন হ'ব সেই কথা খিলঞ্জীয়াৰ ভোটাৰেহে নিৰ্ধাৰণ কৰিব। বহিৰাজ্যৰ কোনো ভোটাৰ অসমৰ ভাগ্য নিয়ন্তা হ'ব এই কথা আমি কেতিয়াও মানি নলওঁ। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কে বক্তব্য ৰাখি মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে কৈছে যে দুদিন পূৰ্বে বহিৰাজ্যৰ পৰা অহা ব্যক্তিয়েও ভোটাৰ তালিকাত নাম সোমাব পাৰিব। এই মন্তব্য চূড়ান্ত বিভ্ৰান্তিকৰ, কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। তেওঁ লগতে কয় যে অসমৰ জনপ্ৰতিনিধি নিৰ্বাচনৰ অধিকাৰ আন ৰাজ্যৰ ভোটাৰৰ হাতত গতাব বিচৰা হৈছে নেকি বুলি স্বাভাৱিকতে প্ৰশ্ন উঠিছে। মানুহৰ মনত সংশয় জন্মিছে। এনে অসংবেদনশীল মন্তব্য নকৰিবলৈ মুখ্য নিৰ্বাচন বিষয়াগৰাকীক সকীয়াই দিছোঁ। আন ঠাইৰ ভোটাৰ তালিকাত নাম কৰ্তন নিশ্চিত নোহোৱাকৈ কোনেও অসমত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব। বহিৰাজ্যৰ ভোটাৰ অসমৰ ভাগ্য নিয়ন্তা হ'ব নোৱাৰিব। এই বিভ্ৰান্তিকৰ বক্তব্য সন্দৰ্ভত স্পষ্ট ব্যাখ্যা দাঙি ধৰিবলৈ মুখ্য নিৰ্বাচন বিষয়াগৰাকীক দাবী জনাইছোঁ বুলি কয় উৎপল শৰ্মাই। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 24 ঘণ্টাৰ ভিতৰত দেশ এৰাৰ নিৰ্দেশৰ পাছতে সন্ধান নাই 5 বিদেশীৰ। 4গৰাকী মহিলাকে ধৰি 5গৰাকী লোকক বিদেশী ঘোষণা কৰি বুধবাৰে শোণিতপুৰ জিলাৰ প্ৰশাসনে 24 ঘণ্টাৰ ভিতৰত ৰাজ্য এৰি যাবলৈ জাননী জাৰি কৰি এক নিৰ্দেশ দিছিল। আৰু শোণিতপুৰ জিলা প্ৰশাসনে 2025 চনৰ 24 অক্টোবৰত জাৰি কৰা বিদেশী লোক চিনাক্তকৰণ আদালত নং 2 এক নিৰ্দেশনাৰ আধাৰত জামুগুৰিহাট আৰক্ষী থানাৰ অন্তৰ্গত ধুবাকটা গাঁৱৰ 5গৰাকী বাসিন্দাক বিদেশী নাগৰিক হিচাপে ঘোষণা কৰিছিল। কিন্তু এই জাননী জাৰি কৰাৰ পিছত ঘোষিত বিদেশীকেইজনক বিতৰণ কৰিবলৈ গৈ বিপদত পৰিছে এতিয়া খোদ জিলা প্ৰশাসন। কাৰণ এই ঘোষিত বিদেশীকেইজনৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই জিলা আৰক্ষী তথা প্ৰশাসনে। আনহাতে এই ঘোষিত বিদেশীকেইজন জীয়াই আছে নে নাই, তেওঁলোকে ৰাজ্য এৰি গুচি গৈছে নে আন ক'ৰবাত আত্মগোপন কৰি আছে, তাৰো কোনো তথ্য নাই এতিয়া প্ৰশাসনৰ হাতত। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জনজাতিকৰণ ভূমিপট্টা দৈনিক মজুৰি বৃদ্ধি দাবীত ৰাজ্য কপালে চাহ জনগোষ্ঠীয়ে। পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ। নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি নিজৰ কাম এৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে চাহ শ্ৰমিকসকলে। কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ প্ৰতিবাদত উত্তাল হ'ল ঐতিহাসিক চৰাইদেউ। বৃহস্পতিবাৰে হাজাৰ হাজাৰ আদিবাসী ৰাইজৰ প্ৰতিবাদত উত্তাল হ'ল ঐতিহাসিক চৰাইদেউ সদৰ সোণাৰী। আদিবাসীসকলক জনজাতিকৰণ ভূমিপট্টা প্ৰদান আৰু দৈনিক মজুৰি 551 টকালৈ বৃদ্ধিৰ দাবীত সোণাৰীত অনুষ্ঠিত হ'ল বিশাল গণসমাৱেশ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতি আৰু আদিবাসী শক্তি সংগতি সমিতিৰ উদ্যোগত চৰাইদেউ জিলাৰ আদিবাসী সমাজ সংগঠন তথা চাহ বাগিচাৰ শ্ৰমিকসকলৰ সহযোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। সোণাৰীৰ বানফেৰা চাহ বাগিচা আৰু জবকা চাহ বাগিচা খেলপথাৰৰ পৰা উলিওৱা দুটা প্ৰতিবাদী সমদল সোণাৰী নগৰত একেলগ হৈ সাব্যস্ত কৰে এই প্ৰতিবাদ। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। হাউলি ৰাসত কোনে কোনে লাভ কৰিলে বিলাসী বাহন। বহু প্ৰতীক্ষাৰ অন্তত হাউলি ৰাসৰ বৰঙণি পত্ৰ খেলৰ ফলাফল ঘোষণা কৰা হয়। এইবাৰ ব্যতিক্ৰম ৰূপত অনুষ্ঠিত হৈছিল ভাগ্য নিৰ্ণয়ৰ খেল। লটাৰী সলনি অনুষ্ঠিত কৰিছিল বৰঙণি পত্ৰ।
এইবাৰ হাউলিৰ ৰাস মহোৎসৱে আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে এই বৰঙণি পত্ৰ আগবঢ়াইছে। এই বৰঙণি পত্ৰৰ মূল্য ৰখা হৈছিল 100 টকা। উল্লেখযোগ্য যে খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিলে পুথিমাৰীৰ এজন যুৱকে। মাত্ৰ 100 টকাতে উজলিল পাঁচপাৰা গাঁৱৰ পুলকেশ কাকতিৰ ভাগ্য। তাৰোপৰি 98 সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে অনুষ্ঠিত বৰঙণি পত্ৰৰ খেলৰ ফলাফল আৰু হাউলি ৰাসত অনুষ্ঠিত এই খেলত মাত্ৰ এটা টিকট ক্ৰয় কৰি প্ৰথম পুৰস্কাৰ ডিফেণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ল যুৱকজনে। হাউলি ৰাস মহোৎসৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বৰঙণি পত্ৰ খেলৰ দ্বিতীয় উপহাৰ টয়োটা ফৰ্চুনাৰ লাভ কৰিছে 43381 নম্বৰে আৰু তৃতীয় পুৰস্কাৰ টয়োটা ইনোভা ক্ৰিষ্টা পাইছে 619730 নম্বৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰত শীৰ্ষত অসম। নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ প্ৰকাশ হোৱা তথ্য অনুসৰি নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় 44.96ৰ বিপৰীতে অসমে 72.03 স্ক'ৰ লাভ কৰিবলৈ সক্ষম হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰি এই তথ্যই প্ৰশাসনিক সংস্কাৰ, দক্ষতা, ITC সংহতিৰ ক্ষেত্ৰত অসমৰ আগবঢ়াটো প্ৰমাণ বুলি উল্লেখ কৰে। তদুপৰি ক্ষিপ্ত, ন্যায্য আৰু অধিক কাৰ্যক্ষম ন্যায় প্ৰদান ব্যৱস্থাৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাক শেহতীয়া তথ্যই প্ৰতিফলিত কৰা বুলিও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম শীৰ্ষস্থানত থকাৰ বিপৰীতে 62.79 স্ক'ৰেৰে হাৰিয়ানা দ্বিতীয় আৰু 60.787 স্ক'ৰেৰে ছিকিম তৃতীয় স্থানত আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শনিবাৰে জনতা ভৱনত অসম চুক্তিক লৈ আছুৰে বৈঠক চৰকাৰৰ। অসম চুক্তিক লৈ শনিবাৰে সন্ধিয়া জনতা ভৱনত আছুৰে সৈতে এক বৈঠকত মিলিত হ'ব ৰাজ্য চৰকাৰ। বহু চৰ্চিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ হ'ব এই আলোচনা। বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা সহ ৰাজ্য চৰকাৰৰ কেইবাজনো বিষয়া উপস্থিত থকাৰ বিপৰীতে আছুৰ হৈ উপস্থিত থাকিব আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন সহ কেইবাজনো জ্যেষ্ঠ নেতা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাক অভিযুক্তক পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাত অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা, শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্তৰ আজি ন্যায়িক জিম্মাৰ অন্ত পৰিছিল। সেই অনুসৰি নিৰাপত্তাজনিত কাৰণত আটাইকেইগৰাকী অভিযুক্তক ভাৰ্চুৱেলি হাজিৰ কৰোৱা হয় আদালতত। আদালতে পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ফলত পুনৰ জেলতে থাকিব লাগিব 7 অভিযুক্তই। উল্লেখযোগ্য যে বাক্সা কাৰাগাৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, জুবিনৰ 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য থকাৰ বিপৰীতে হাফলঙৰ উপ কাৰাগাৰত আছে শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এদিনৰ বাবে বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে অধিষ্ঠিত 12 বছৰীয়া নিবিড় নেচন বৰুৱা। এদিনৰ বাবে বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে অধিষ্ঠিত হ'ল 12 বছৰীয়া নিবিড় নেচন বৰুৱা। নিবিড়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পোছাক পৰিধান কৰি SSPৰ গাড়ীৰে কাৰ্যালয়ত উপস্থিত হৈ নিজৰ আসনত বহি সংবাদমেল সম্বোধন কৰে। এদিনৰ বাবে বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে অধিষ্ঠিত হোৱা 7ম শ্ৰেণীৰ ছাত্ৰ নিবিড় নেচন বৰুৱাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে উষ্ম আদৰণি জনায় আৰক্ষী বিষয়াসকলে। উল্লেখযোগ্য যে বিশ্ব শিশু দিৱস উপলক্ষে বজালী জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ এই ব্যতিক্ৰমী পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকে আমাৰ বাতৰিৰ আপডেটসমূহ ৰেগুলাৰকৈ পাই থাকিব। লগতে ভিডিঅ'টো যদি চাই ভাল পায় শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে 21 নৱেম্বৰ 2025 শুক্ৰবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল আকাশৰ সৈতে দিনৰ ভাগত উষ্ণতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যদিও ৰাতি অলপ ঠাণ্ডা অনুভৱ হ'ব। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ব 27 ডিগ্ৰী চেলছিয়াছ
আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা হ'ব 19 ডিগ্ৰী চেলচিয়াছ। সূৰ্যোদয় হ'ব পুৱা 5:45 আৰু সূৰ্যাস্ত হ'ব 4:31। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। পাল্টু ৰামৰ পৰা সুশাসনৰ বাবুলৈ 50 বছৰীয়া এক ৰাজনৈতিক কেৰিয়াৰ। এই অৰ্ধ শতিকাজোৰা ৰাজনৈতিক কেৰিয়াৰত যেতিয়াই নীতিশ কুমাৰক সন্দেহবাদী আৰু সমালোচকে ঘেৰি ধৰিবলৈ চেষ্টা কৰে, প্ৰতিবাৰে তেওঁ ফিনিক্সৰ দৰে উত্থান ঘটাৰ এক অলৌকিক দক্ষতা প্ৰদৰ্শন কৰি আহিছে। মণ্ডল পৰ্যায়ৰ ৰাজনীতিৰ পৰা উত্থান ঘটা ৰাজনীতিবিদসকলৰ ভিতৰত আটাইতকৈ অসাধাৰণ নীতিশ কুমাৰে শাসনৰ ক্ষেত্ৰত দেখা দিয়া যিকোনো অচলতা দূৰ কৰাৰ ক্ষেত্ৰত থকা নিজৰ ক্ষমতাৰ বাবে বিখ্যাত। আনহাতে সমাজবাদী পটভূমিত ডাঙৰ দীঘল হোৱা সৰহসংখ্যক ৰাজনীতিকে তেওঁৰ মিত্ৰ আছিল, কিন্তু তেওঁৰ ওপৰত প্ৰায়ে সুবিধাবাদৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াক ৰাজনৈতিক সুবিধাবাদেই কওক বা তেওঁৰ বুদ্ধিমত্তাই কওক, কিন্তু অভিলেখ সংখ্যক দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰে জনতা দল অৰ্থাৎ ইউনাইটেডৰ শীৰ্ষ নেতা নীতিশ কুমাৰে। ৰাজ্যপাল আৰিফ মহম্মদ খানে তেওঁক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। নীতিশ কুমাৰে ভাৰতৰ সংবিধানৰ শপত গ্ৰহণ কৰে আৰু পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাকে ধৰি NDAৰ কেইবাগৰাকীও শীৰ্ষ নেতা। এই অনুষ্ঠানত NDA শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত আছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখী মাতৃ হ'ল 5টাকৈ সন্তানৰ। মধ্যপ্ৰদেশৰ কোনো ৰাষ্ট্ৰীয় উদ্যানে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ মাটিত জন্ম হোৱা মুখী নামৰ প্ৰথম মাইকী চিতাবাঘজনীয়ে জন্ম দিছে 5টাকৈ পোৱালি। মাক আৰু পোৱালি সকলো বৰ্তমান সুস্থ আছে। 5টাকৈ চিতাৰ পোৱালিৰ আগমনে কোনো ৰাষ্ট্ৰীয় উদ্যানৰ লগতে সমগ্ৰ দেশলৈ পুনৰবাৰ আনন্দ কঢ়িয়াই আনিবলৈ সক্ষম হয়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই তথ্য প্ৰকাশ কৰে। মোহন যাদৱে এক্সত অভিনন্দন জ্ঞাপন কৰি কয় যে ভাৰতৰ চিতা পুনৰ প্ৰৱৰ্তনৰ পদক্ষেপৰ বাবে এইটো এক বৃহৎ সফলতা। ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথম মাইকী চিতামুখী এতিয়া 33 মাহৰ বয়সত মাতৃ হোৱা প্ৰথম চিতা হিচাপে পৰিগণিত হৈছে, যিটো প্ৰজেক্ট চিতাৰ বাবে এক বৃহৎ সফলতা আছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অবৈধ ধন সৰবৰাহৰ গোচৰত ৰবাৰ্ট ভাদ্ৰাৰ বিৰুদ্ধে অভিযোগনামা দাখিল ইডিৰ। ব্ৰিটেইনৰ প্ৰতিৰক্ষা ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীৰ অবৈধ ধন সৰবৰাহৰ গোচৰত নাম সাঙুৰ খাই পৰা ছোনিয়া গান্ধীৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে ইডিয়ে চাৰ্জশ্বীট দাখিল কৰে। এই গোচৰত 2019 চনত দিল্লী আদালতে ভাদ্ৰাক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল। ইডিৰ বিশেষ অধিবক্তা নবীন কুমাৰ মাত্ৰাই অধিবক্তা মহম্মদ ফৈজানৰ সহায়ত দিল্লীৰ ৰাউছ এভিনিউ আদালতত আজি অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হয়। প্ৰতিবেদন অনুসৰি সন্দেহজনক আৰ্থিক লেনদেনৰ সুবিধা প্ৰদান কৰা আৰু চুক্তিসমূহৰ পৰা লাভৱান হোৱা অভিযোগত অভিযুক্ত ভাণ্ডাৰীৰ বৃহত্তৰ তদন্তৰ অংশ হিচাপে ভাদ্ৰাৰ ভূমিকা তদাৰকীৰ আওতালৈ আহিছে। চলিত বৰ্ষৰ জুলাই মাহত ভাদ্ৰাই ইডিৰ সন্মুখত হাজিৰ হৈছিল, য'ত তেওঁৰ বক্তব্য ধন সৰবৰাহৰ প্ৰতিৰোধ আইন PMALAৰ অধীনত লিপিবদ্ধ কৰা হৈছিল। ব্যৱসায়ীজনৰ বিৰুদ্ধে 3টা পৃথক ধন সৰবৰাহৰ গোচৰত ইডিৰ তদন্ত চলি আছে। ইয়াৰে 2টা ভূমি লেনদেনৰ সৈতে জড়িত। এই চুক্তিসমূহৰ পৰা পোৱা ধন ভাণ্ডাৰীৰ সৈতে জড়িত অফশ্ব'ৰ কোম্পানীসমূহৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল নেকি সেই বিষয়েও তদন্ত কৰি আছে ইডিয়ে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। বিশ্বৰ শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোণৰ পদক জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাক সম্বৰ্ধনা। ইণ্ডোনেছিয়াত যোৱা 11 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈ অনুষ্ঠিত বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোণৰ পদক জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাক আজি তেজপুৰৰ অসমীয়া ক্লাবত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ছায়া বৰুৱা এই প্ৰতিযোগিতাখনত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে বিবেচিত হৈছে। এই প্ৰতিযোগিতাত বিশ্বৰ 46খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। নেপালত পুনৰ সান্ধ্য আইন জাৰি। নেপালত পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে জেন জেডৰ প্ৰতিবাদে। জেন জেডৰ তীব্ৰ প্ৰতিবাদৰ ফলত দেশখনৰ শাসন ব্যৱস্থা সলনি হোৱাৰ 2 মাহৰ পাছত পুনৰ ক্ষোভিত হৈ পৰিছে দেশখনৰ যুৱ প্ৰজন্ম।
উল্লেখযোগ্য যে নেপালৰ বাৰা জিলাত জেনজেডৰ প্ৰতিবাদকাৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী KP শৰ্মা অলিৰ কমিউনিষ্ট পাৰ্টি অফ নেপালৰ সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষৰ পাছতেই জাৰি কৰিছিল সান্ধ্য আইন। সান্ধ্য আইন জাৰি কৰাৰ পাছতেই পুনৰ উত্তেজনা বৃদ্ধি পাইছে এতিয়া নেপালত। তাৰোপৰি জেনজেডৰ আন্দোলন দ্ৰুতগতিত তীব্ৰতৰ হৈ পৰাত মাজতে জনসাধাৰণৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিয়ে পুনৰ সান্ধ্য আইনৰ নিৰ্দেশনা দিয়ে। এই নতুন প্ৰজন্মৰ আন্দোলনে অতি হিংসাত্মক ৰূপ ধাৰণ কৰিছে এতিয়া নেপালত। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।